বহাগ বিহু খাবলৈ আহিল দুই গজৰাজ। পদ্মিনী আৰু বাবু দুই বায়েক ভায়েক একেলগে আহিল ৰঙালী বিহু খাবলৈ। হেঁপাহৰ ৰঙালী বিহুটিক উপভোগ কৰাত ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। সকলোতে এতিয়া বহাগ বিহুৰ মাদকতা। অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন ৰঙালী বিহুক সকলোৱে মিলাপ্ৰীতিৰ মাজেৰে উপভোগ কৰিছে। চ'ত মাহৰ পৰাই প্ৰতিজন অসমীয়াই বিহুৰ বাবে প্ৰস্তুতি চলাই আহিছিল আৰু অৱশেষত বহাগ মাহ সোমোৱাৰ লগে লগেই সকলোৱে হেঁপাহৰ বিহুটোক উপভোগ কৰা দেখা গৈছে। হেঁপাহৰ ৰঙালী বিহুটিত যিদৰে প্ৰতিজন অসমীয়াই মানুহৰ ঘৰে ঘৰে বিহু খাবলৈ গৈছে, ঠিক সেইদৰে দুই গজৰাজো গাঁৱৰ মাজে মাজে বিহু খাবলৈ যোৱা দেখা গৈছে। শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ গাঁওসমূহত দুই গজৰাজে বিহু খাবলৈ যোৱা দেখা গৈছে। দুই বায়েক ভায়েক পদ্মিনী আৰু বাবুৱে একেলগে গাঁৱৰ ঘৰে ঘৰে বিহু খাই সকলোকে নমস্কাৰ কৰি সন্মান প্ৰদৰ্শন কৰাও দেখা গৈছে। দুই গজৰাজৰ সুন্দৰ ভংগীমাই সকলোকে আকৰ্ষিত কৰা দেখা গৈছে। আগে আগে বায়েক পদ্মিনী আৰু পিছে পিছে ভায়েক বাবুৱে ৰঙালী বিহু বুলি গাঁওসমূহ ফুৰি গৈছে। গাঁৱৰ লোকসকলে আগবঢ়োৱা ধান, কল, ফল মূল সকলো এফালৰ পৰা গ্ৰহণ কৰি খাই গৈছে পদ্মিনী আৰু বাবুৱে। দুই গজৰাজৰ এই সুন্দৰ দৃশ্যই সকলো গাঁওবাসীকে আকৰ্ষিত কৰা দেখা গৈছে। বিহুৰ বতৰত সকলোৱে ইজনে সিজনৰ প্ৰতি মিলাপ্ৰীতিৰ ভাৱ প্ৰদৰ্শন কৰাৰ লগতে সকলোৱে মিলিজুলি ঘৰে ঘৰে হুঁচৰি জেং বিহু কৰি সকলোৰে মন ৰঙীন কৰি তোলে আৰু ইয়াৰ সমান্তৰালভাৱে গাঁৱৰ মাজে মাজে দুই গজৰাজৰ আগমনে গাঁৱৰ লোকসকলৰ মনবোৰো অধিক ৰঙীন কৰি তোলা দেখা গ'ল।